ইয়াতে চাওক আপোনালোকে যিকোনো এটা বায়োডাটা হওক বা যিকোনো এটা ফৰ্মেট হওক মানে ফটো এড কৰিব লাগে। ফটোখন আমি কেনেকৈ এড কৰিম, প্ৰথমতে আমি এটা শেপ ক্ৰিয়েট কৰিম। শেপটো ইয়াৰ পৰা লৈ যিকোনো এটা শেপ ল'ব, আপুনি যেটো ভাল লাগে। মই এইটো লৈছোঁ, এইটো শেপখন ইয়াতে ক্ৰিয়েট কৰিলোঁ। কিন্তু ইয়াতে এটা ফটো এড কৰিব লাগে। ফটোটো এড কৰাতে আমি কি কৰিম, ফাৰ্ষ্টত ইনচাইডৰ পৰা পিকচাৰ ল'ম। পিকচাৰৰ পৰা মই এইটো পিকচাৰ সিলেক্ট কৰিছোঁ, কৰাৰ পিছতে এইটো লৈ ইয়াতো হওক, কিন্তু এইটো নাযায়, উল্টা পুল্টা হৈয়ে থাকে। তাৰপিছত আমি কি কৰিম, এইটো ইয়াৰ পৰা তলফালে থাকিলে কোনো অসুবিধা নাই। এই ফৰ্মেটখন ক্লিক কৰিব লাগিব। তাৰপিছত এইটো অপশ্যন আছে আপোনাৰ টেক্সট বয়াৰিং, ইয়াত ক্লিক কৰি আপুনি এইটো কৰিব। এইটো কৰাৰ পিছতে আপুনি য'তে ল'ব ততে যাব। কিন্তু তাৰ ঘটনা হ'ল মানে ফটোখন কি হ'ল, আপোনাৰ ফটোখন মানে ব্লাংক হৈ থাকে। ব্লাংক হোৱাৰ পিছত আপুনি কেনেকৈ ঠিক কৰিব এইটো ফটো। এটা আমি শেপ ক্ৰিয়েট কৰিছোঁ, এইটো আমি ডিলিট কৰিলোঁ। ইয়াতে প্ৰথমতে আমি আৰু এটা মানে শেপ ক্ৰিয়েট কৰিব লাগিব। ইনচাইডৰ পৰা শেপ ক্ৰিয়েট কৰিলোঁ, শেপটো ইয়াতে বনাই দিলোঁ। বনাই দিয়াৰ পিছতে ইয়াতে চাওক, এতিয়া ইয়াতে আছে শেপ ফিল। শেপ ফিলত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছতে ইয়াতে থাকব নো ফিল, তাৰপিছতে আপোনাৰ মোৰ ফিল কালাৰ, ইয়াতে পিকচাৰখন আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত পিকচাৰখন এড কৰিব, বাছ হৈ যাব। এতিয়া আপুনি য'তে ৰাখে তাতে যাব। তো আজি ইমানেই আছিল। থেংক ইউ।